হাউলি সরকারি নর্মাল স্কুলৰ মহাৰজত জয়ন্তীৰ ব্যাপক প্ৰস্তুতি প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ লগতে ৰাইজৰ সহায় সহযোগিতা কামনা উদযাপন সমিতিৰ নামনি অসমৰ বৰপেটা জিলাৰ হাউলিৰ সৰকাৰী নৰ্মাল স্কুলৰ মহাৰজত জয়ন্তী অহা 29 আৰু 30 নৱেম্বৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰাৰ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে। ইয়াৰ লগত সংগতি ৰাখি মহাৰজত জয়ন্তী উদযাপন সমিতিৰ লগতে 10খনকৈ উপ সমিতি গঠন কৰা হৈছে। উক্ত মহাৰজত জয়ন্তীৰ সকলো কাৰ্যসূচীতে প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ লগতে ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি অনিল চন্দ্ৰ কলিতাই। বৰপেটা ৰোডৰ পৰা আলম সৰোৱাৰৰ সহযোগত হাউলিৰ পৰা দিদাৰ হুছেইনৰ ৰিপৰ্ট বি সংবাদ। হাউলি চৰকাৰী নৰ্মাল স্কুলৰ মহাৰজত জয়ন্তী আমি অনুষ্ঠিত কৰিব ওলাইছোঁ। অহা 29 আৰু 30 নৱেম্বৰ তাৰিখে চৰকাৰী নৰ্মাল স্কুল হাউলিৰ মহাৰজত জয়ন্তী উদযাপন কৰা হ'ব আৰু তাৰ কাৰণে আমি সমূহ শিক্ষাপ্ৰেমী ৰাইজ, হাউলিবাসী ৰাইজ, অসমৰ প্ৰতিগৰাকী ব্যক্তিক আমি আমাৰ এই মহাৰজত জয়ন্তীলৈ আমি স্বাগতম জনাইছোঁ। তেখেতসকলৰ উপস্থিতিয়ে এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিব। 29 তাৰিখে আমি ৰাতিপুৱা 75খন পতাকা আমি উত্তোলন কৰিম। মহাৰজত জয়ন্তীৰ যিহেতুকে 75 বছৰীয়া অনুষ্ঠান আৰু এই অনুষ্ঠানত মহাৰজত জয়ন্তীৰ পতাকা উত্তোলন কৰিব মহাৰজত জয়ন্তী উদযাপন সমিতিৰ সভাপতি মাননীয় ডক্টৰ কুলৰঞ্জন ডেকা ছাৰে আৰু চৰকাৰী নৰ্মাল স্কুলৰ পতাকা উত্তোলন কৰিব চৰকাৰী নৰ্মাল স্কুলৰ অধ্যক্ষ সুভাষ সূত্ৰধৰ ছাৰে আৰু তাৰ পিছতে আমি স্মৃতিগ্ৰন্থ আৰ্মি স্মৃতিতৰ্পণ অনুষ্ঠান আৰম্ভ কৰিম আৰু স্মৃতিতৰ্পণৰ পিছতে শ্বহীদ তৰ্পণ কাৰ্যসূচী আমি হাতত লৈছোঁ আৰু এই কাৰ্যসূচীৰ পিছত বৃক্ষৰোপণ কাৰ্যসূচী আৰম্ভ হ'ব। বৃক্ষৰোপণৰ ঠিক পিছতে মহাৰজত জয়ন্তীৰ শুভ উদ্বোধন কৰা হ'ব আৰু শুভ উদ্বোধক হিচাপে আমি ডক্টৰ ভগীৰথ নাথ দেৱক আমি আমন্ত্ৰণ জনাইছোঁ আৰু এই মহাৰজত জয়ন্তীৰ শুভ উদ্বোধনৰ ঠিক পিছত আমি প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰিম। প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰাৰ কাৰণে BH কলেজৰ অধ্যক্ষ ডক্টৰ ভূষণ চন্দ্ৰ পাঠকদেৱক আমি আমন্ত্ৰণ জনাইছোঁ। ঠিক আমি প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচনৰ পিছতে সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত কৰিম আমি আৰু এই সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব ডক্টৰ নিৰদা দেৱীয়ে আৰু তেখেত সঞ্চালিকা SCRTৰ। প্ৰস্তুতি কেনেকৈ চলিছে? প্ৰস্তুতি আমাৰ পূৰ্ণোদ্যমে প্ৰস্তুতি চলিছে। আমি গোটেইবিলাক উপসমিতিক দায়িত্ব দিছোঁ, গতিকে উপসমিতিবিলাকে সুন্দৰভাৱে প্ৰস্তুতি চলাইছে। আমাৰ 28 তাৰিখে সম্পূৰ্ণ হ'ব প্ৰস্তুতি আৰু এই 28 তাৰিখে প্ৰস্তুতি যেতিয়া সম্পূৰ্ণ হ'ব তেতিয়া আমাৰ অনুষ্ঠানটো চোৱাৰ কাৰণে হয়তো আমি উপযোগী হৈ উঠিম আৰু তেতিয়া আমাৰ এই অনুষ্ঠানটোই এটা পূৰ্ণ পৰ্যায় পাব বুলি আমি আশা কৰিছোঁ। আমি উপসমিতি 11খন উপসমিতি গঠন কৰিছোঁ আৰু এই 11খন উপসমিতিয়ে নিজৰ নিজৰ দায়িত্ব পালন কৰি আছে আৰু কম সময়ৰ ভিতৰত তেওঁলোকৰ নিজৰ দায়িত্ব পালন কৰিবলৈ সক্ষম হৈছে। বাজেট আমি ঠিক তেনেধৰণৰ বাজেট নিৰ্ধাৰণ কৰা নাই, যিহেতুকে চৰকাৰী অনুদান নাহে। ৰাইজৰ টকাৰে, ৰাইজৰ দান বৰঙণিৰে আমি এই অনুষ্ঠানটো উদযাপন কৰিব লাগিব। সেইকাৰণে এটা সীমিত সংখ্যক আমি তথাপি বাজেট কৰিছোঁ। আমি 11 লাখ টকাৰ সীমিত বাজেট আমি কৰিছোঁ আৰু এই 11 লাখ টকাৰ ভিতৰত আমি আমাৰ অনুষ্ঠানটো অনুষ্ঠিত কৰিব পাৰিম বুলি আমাৰ দৃঢ় বিশ্বাস। কিমান দিনীয়া কাৰ্যসূচী? আমাৰ দুদিনীয়া কাৰ্যসূচী 29 আৰু 30 নৱেম্বৰ তাৰিখে দুদিনীয়া কাৰ্যসূচী হ'ব আৰু দুদিনে আমাৰ সাংস্কৃতিক অনুষ্ঠান থাকিব, মুকলি সভা থাকিব আৰু বিভিন্ন কাৰ্যসূচী আমি ছাত্ৰ ছাত্ৰীবিলাকৰ কাৰণে আমি চিত্ৰাংকন প্ৰতিযোগিতা ৰাখিছোঁ, মুকলি কুইজ প্ৰতিযোগিতা আমি ৰাখিছোঁ, তাৰ উপৰি ভেকশ্যন প্ৰতিযোগিতা আমাৰ ইয়াত অনুষ্ঠিত হ'ব। গতিকে ছাত্ৰ ছাত্ৰী অভিভাৱক সকলেও ইয়াত অংশগ্ৰহণ কৰিব পাৰিব। আমি ইতিমধ্যে প্ৰায়বিলাককে আমি আমন্ত্ৰণ জনাইছোঁ, কিন্তু আমাৰ ভুলক্ৰমত কোনোবা হয়তো মানুহক আমন্ত্ৰণ কৰিব ৰৈ যাব পাৰে। তাৰ কাৰণে মই আপোনালোকৰ মাধ্যমেৰে মই ৰাইজক আমি আমন্ত্ৰণ জনাব বিচাৰিছোঁ যেন প্ৰত্যেকে আহি আমাৰ এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলে। ঠিক আছে।